জানাৰ কাৰণে ফাইনেলি তো গতিকে চবে আমি ডাঙৰকে হৰ ধ্বনি দিব লাগিব হয় না নহয় নমঃ পাৰ্বতী পদে হৰ হৰ মহাদেৱ হৰ হৰ মহাদেৱ হৰ হৰ মহাদেৱ হৰ হৰ মহাদেৱ যেহেতু আইমতী সকলে উৰুলি একেলগে যেহেতু আমাৰ আৰাধ্য দেৱতা শিৱ গতিকে আমি হৰ হৰ ধ্বনি দি এনেকে আমি প্ৰতিটো শুভকামত এনেকে ওলাওঁ আজি হেমেন বাবুৰ আমাৰ কইনা আনাৰ কাৰণে আমি ওলাইছো এতিয়া আমি ধুলাপাৰা যাম ঠিক আছে মই গোটেইখিনি দেখুৱাই যাম আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই দিব আমাৰ বাজিনাৰ ক'ত গেল আৰু এনেকে আমাৰ ঠাকুৰৰ আশীৰ্বাদ লৈছে জ্যেষ্ঠজনৰ আশীৰ্বাদ লৈছে এনেকে বাবু ওলাইছে এতিয়া ৰেডি মই দেখুৱাইছো এটা কথা আছে যা পিন্ধিলোঁ বিয়া ৰাতি যা খালোঁ আশ্বিন কাতি তো বিয়া ৰাতি এনেকে পিন্ধিছে বৰ কৰা সাজিছে শৰীৰত প্ৰায় 9খনৰ পৰা 11খন এনেকুৱা বেজৰা কাপোৰ পিন্ধিছে আৰু লগত বন্ধু মানে বঢ়িয়া আজি দুইটা বৰ একেলগে আমাৰ দুটা জোৰা থেংক ইউ বঢ়িয়া লাহে লাহে বঢ়িয়া আৰে আশিছে বিয়াৰ গাড়ী ঝুমুৰ ঝুমুৰ কৰি কইনাৰ মাও কান্দে হুক হুকি কাজ বৈৰাতি ঘৰ চাইলন বাটি ধৰি আশিছে বিয়াৰ গাড়ী ঝুমুৰ ঝুমুৰ কৰি আজয় কলালো লাগিব এ ৰে নম পাৰ্বতী পদে হৰ হৰ মহাদেৱ বঢ়িয়া সাথী সাথে যাব বাকী গাড়ী এনেকে ৰেডি হৈছে আমাৰ এতিয়া গাড়ীত উঠি ল'ব আমাৰ দৰাই স্যার স্যার পুরা দায়িত্ব আপনাক দিয়া হল ঠিক আছে অহাকালি যেন ৰাতিপুৱা আমাৰ কইনা ঘৰত আহি পায় আৰু ৰ'ব আপোনালোকে ভিডিঅ'ৰ পৰা আঁতৰি গৈছে নেকি একচুৱেলি হেমেনে বিয়াত ওলাই যোৱাৰ আগৰ কিছু পৰিৱেশ মই দেখুৱাব বিচাৰিছোঁ আপোনালোকে অলপ ভালকৈ চাবচোন ইমান ঠাণ্ডাতো আমাৰ যিবিলাক কাৰ্যসূচী লোৱা হয় এনেকৈ মাহ হালধি সানি গা ধুৱাই দিয়া বাকী পৰিৱেশ মই কিছু দেখুৱাব বিচাৰিছোঁ আপোনালোকে চাবচোন এইখিনিও আজি টেম্পাৰেচাৰ একচুৱেলি বহুতেই ল কাৰণ ইমানে ঠাণ্ডা কিন্তু পৰম্পৰা আমাৰ ৰক্ষা কৰিব লাগিব উপায় নাই এনেকৈ হেমেনৰ বিয়াত এতিয়া নাৱক আমাৰ যিটো আমাৰ কাৰ্যসূচী নাৱক আমাৰ কাৰ্যসূচী হৈ গ'ল আৰু এনেকৈ মাহ হালধি সানি গা ধুই আছে প্ৰথম সময় ৰাতি প্ৰায় 11 বাজিলে আৰু এনেকৈ হেমেনক ঠাণ্ডা যদি লাগিছে উপায় নাই পৰম্পৰা ৰক্ষা কৰি গা ধুই দিব লগা হৈছে আৰু চবে ডাঙি ধৰ ডাং ডাং ইয়াত আমাৰ যিখিনি কাপোৰ পিন্ধা হয় কি কি কাপোৰ পিন্ধা হয় মই দেখাই আছোঁ কাকা টোটেল কয়খান কাপোৰ পিন্ধিব লাগিব টোটাল কাপোৰ মানে 9খান 11খান এনেকা আচ্ছা মানে বেজৰা হ'ব লাগিব না আচ্ছা আচ্ছা অযুগ্ম হ'ব লাগিব তো প্ৰথমতে হেমেনে কি পিন্ধিছে ধুতিখন পিন্ধি লৈছে ভিতৰত আণ্ডাৰখন আছে যেনিবা মিছা হ'লেও ক'ব লাগিব এতিয়া উপায় নাই আৰু গেঞ্জিখন পিন্ধি লৈছে এই পায়জামাৰ যিটো গুণ আছিল হয় না আগত কাকা ইনকেছ যদি এই পায়জামা যদি ৰছী ছিঙিব লাগিল তাহলে কিন্তু সব বৰবাদ ঠিক আছে ইয়াত আমাৰ যিখিনি কাপোৰ পিন্ধাব লগা হয় না সবে বহুত কনফিউজ হৈ যায় যে কাপোৰখন কেমনে পিন্ধাম হয় না প্ৰথম ধুতি পিন্ধা ষ্টাইল এইখিনি পিন্ধাই লৈছে আগতে মই আণ্ডাৰখনলৈকে দেখাইছিলোঁ যেনিবা পাছত বা এতিয়া কি হ'ল এইটো দাস নাপালোঁ ইনাৰ আছে না ইনাৰে পাছত ধুতিখন না আইডিয়া ধৰি ল'লে হ্যাঁ আমাৰ কাকা আছে একদম ফাৰ্ষ্ট ক্লাছ কাপোৰ পিন্ধা লওক দেই কৈ দিছোঁ আগতে হ্যাঁ প্ৰফুল্ল ফুলের মধ্যে প্রফুল্ল ফুলরে ফুলের মধ্যে প্রফুল্ল ফুলরে বিয়াত কাহাপুর পিন্ধাই রে নদিয়া বাজার ভাঙিল রে আচ্ছা 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 এই রামকৃষ্ণ তুইও বা নাকি আৰু একটা বস্তু আছে মোৰতে কি আছে হ্যাঁ ঘুমত গামছা খুলি যায় ঘুমতে গামছা খুলি ঘুমত গামছা খুলি যায় হ্যাঁ
এতিয়া হয়তো মই দেখাই দিম গামছা খুলি নাযাব ভাল ফৰ্মুলা যত ঘুমতে বহুতেৰ মানে গামছা খুলি যায় তো ফুলকেকাৰ ওচৰত ভাল একটা পদ্ধতি আছে আপোনালোকে দেখি ল'ব মই ভিডিঅ'ৰ জৰিয়তে দেখুৱাম তো এই গামছা কোনোদিন খুলিবা নহয় মানে বাকী ইফালে ধুতি পিন্ধাই আছে আৰু ইফালে কৃষ্ণ বাবু হয় না কৃষ্ণ নাম নাৰায়ণ গোবিন্দ জয় জয় কৃষ্ণ নাম নাৰায়ণ গোবিন্দ জয় জয় কালি হৈছে হেমেনৰ অদিবাস আজি হেমেনৰ বিয়া হেমেন যাব শ্বশুৰ বাৰীত হেমেন যাব শ্বশুৰ বাৰীত ধুতি পিন্ধিয়া হেমেন যাব শ্বশুৰ বাৰীত ধুতি পিন্ধাই ফুল কাকা আৰু লগত কৃষ্ণ সগাই মিলি ধৰি পাখলি পিন্ধাই ধুতি হেমেনক কালি হৈছে অদিবাস আজি হেমেনৰ বিয়া হেমেন যাব চন্দনাৰ বাৰীত হেমেন যাব চন্দনাক আনিবা 4 চাকা লয়া হৰি বল ধুতি পিন্ধা কানা খাব লাগছে দেই পিন্ধা কানা খাব নেকি বাকী হেমেন হইল আমাৰ 6th আসাম পুলিচ বেটেলিয়ন হয়নে তো গতিকে আজি আমি পুলিচৰ বিয়াত যাই আছো হয়না ভালে লাগছে মামা পুলিচত আছে দাদা পুলিচত নেকি দাদা পুলিচত মানে সব বন্ধু পুলিচখিনি আহিছে আৰু বাকী বহি এক্সাৰসাইজ কৰি আছে মানে যে কাপোৰখান বহা যাব নাই কইনাৰ লগত যে প্ৰায় 3 ঘণ্টা সময় ধৰি বহিব লাগিব হয়না বাকী প্ৰেক্টিচ চলি আছে পটুকা একো পিন্ধাব লাগে এবাৰ পটুকাখান পিন্ধা হ'ব পটুকা হয়না এতো দীঘল না এইখান হল আমাৰ শান ও আচ্ছা পটুকাখান কেমনে বানছে ৰ এইখান হল পটুকা তো একচুয়ালি পটুকাখান বহুত দীঘল হয় কৃষ্ণ অপন পাবলে হ্যাঁ ইখান ধৰি আনিব ইখান ধুতিখান ৰাখে এবাৰ বান্ধ এতে তো এটা সাপৰ ধুই লও তো বান্ধা দেখি ল ধুতিখান যদিও খুলবা চাই ইখান ৰাখি দিম বাস ইখান পটুকা দিস ইজ কল্ড পটুকা নাই মুন্ডু সাজাব মতে লবি দুইটা বেশি টাইট গলা বাকি লাস্ট কুৰ্তাখন পিন্ধি আছে লাস্ট নহয় আৰু বহুত কাপোৰ আছে তো বাকি এনেকে কুৰ্তাখন পাটৰ এখন না ধুনিয়া বাকি চাদৰখন পিন্ধা হ'ব কাৰণ যেহেতু ঠাণ্ডাৰ বতৰ আৰু এতিয়াহে আজি আমাৰ হেমেন বাবুক বৰ লাগিছে দৰা লাগিছে ঠিক আছে বাকি কাপোৰখিনি পিন্ধা হইলে আৰু ঠিক আছে এইবাৰ হ'ব এখন কাকা এখনৰ নাম কি ফালি আচ্ছা এখনৰ নাম ফালি আৰু এখনৰ নাম হ'ল পটুকা হয় নহয় এইকাৰণে ফালি পটুকা বাকি 11খান বা 9খান কাপোৰ পিন্ধা হ'ব বেজৰা সংখ্যা বাকি এইখান ফালিখান এই পটুকাখান ফালিখান কুতি পিন্ধা হ'ব মাথাত মূৰত পাগৰি না পাগৰি ৰেডি কৰি আছে আপোনালোকে চাই লওক পাগৰিটো কেনেকৈ বনাই আছে কুচি দি পেলাই এইটো আমাৰ প্ৰফুল্ল খুৰাই ভালকৈ জানে দেই বাস বাকি অল্প অভ্যাস কৰি লওঁ বহা যাব তো আৰে 3 ঘণ্টামান এনেকৈ বহি থাকিব লাগিব বাকি পাগৰিটো কেনেকৈ বান্ধিছে চা ইণ্টাৰেষ্টিং হয় হা পাগৰি বান্ধাটো কুচি লৈছে যে কাকাই এইখন বান্ধাৰ লগে লগে ফুল ধৰা লাগি যাব একদম 100% এতিয়াতো 80% হৈছে যেনিবা মাথা লাগিব পিছত আপুনি কইনা কি কনফিউজ কৰাৰ কাৰণে এনেকুৱা হ'ল নেকি হা ধৰা কোনটা আচলতে
মতলিয়া জয় জয় প্রেমতে মতলিয়া হরিব দেহি মোর প্রেমতে মতলিয়া বাজি হয় নাই মজা মজা ভালো দেহি মোর প্রেমতে মতলিয়া মোবাইল মই নাচো একচুৱেলি মই হেমেন বাবুক গাড়ীত উঠুৱাই দিয়ালৈকেহে আছিলোঁ তাৰপিছত মই ঘৰত আহি কিবা বিশেষ অসুবিধাত যাব নোৱাৰিলোঁ বিয়ালৈ তো নিশ্চয় হেমেন বাবুৰ কইনাক আৰু এটা ভিডিঅ'ত মই নিশ্চয় দেখিবলৈ চেষ্টা কৰিম আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ নেক্সট ভিডিঅ'ত সকলোকে লগ পাম থেংক ইউ